নমস্কাৰ বন্ধু বান্ধৱীসকল এল পি ইউ পি আৰু মাধ্যমিক মিলাই মুঠ 24,000ৰো অধিক খালী পদ কিন্তু কেনেকৈ যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে আপোনালোকক ঘোষণা কৰিছে যে অহা 25 চনৰ মাৰ্চ মাহৰ ভিতৰত আৰু 8,500 পদ খালী হ'ব তাৰ ভিতৰত এল পি আৰু ইউ পিত 5,000 মান পোষ্ট হ'ব আৰু বাকীখিনি মাধ্যমিকৰ ক্ষেত্ৰত হ'ব ইতিমধ্যে আপোনালোকে জানে এল পি আৰু ইউ পিৰ ক্ষেত্ৰত DW আসামৰ ফালৰ পৰা 5,550টা পদৰ বিজ্ঞাপন হৈ গৈছে আৰু অনলাইন আবেদন হৈ গৈছে গতিকে 5,550টা এল পি আৰু ইউ পিৰ পোষ্ট আৰু BTADটো আপোনালোকে নিশ্চয় জানে এল পি ইউ পিত প্ৰায় 1200 মান পোষ্ট আছে গতিকে দুইটা মিলাই 7,000ৰ ওচৰা-ওচৰি পোষ্ট এল পি ইউ পিতে হৈ যায় সমগ্ৰ অসমত BTC আৰু DW আসামৰ ফালৰ পৰা মিলাই আৰু ইতিমধ্যে আপোনালোকে জানে টেটকাম ৰিক্ৰুটমেণ্টৰ যোগেদি হাইস্কুলৰ কাৰণে 7,000 ৰতকৈ অধিক পোষ্ট আৰু হায়াৰ সেকেন্ডাৰীৰ কাৰণে প্ৰায় 1600 মান পোষ্ট দুইটা মিলাই 9,000 মান হ'ব গতিকে এতিয়ালৈকে বিজ্ঞাপন হৈ যোৱা পদৰ সংখ্যা এল পি ইউ পি আৰু হাইস্কুলৰ মিলাই প্ৰায় 14,000 পোষ্ট হ'ব আৰু যদি BTCটো আমি 1200 মান ধৰো 15,000 অধিক পোষ্ট ইতিমধ্যে বিজ্ঞাপন হৈ গ'ল এল পি ইউ পি আৰু হাইস্কুল হায়াৰ সেকেন্ডাৰী মিলাই আৰু শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে আৰু 8,500 পদৰ কাৰণে অতি শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব আৰু তাৰে 5,000 মান পোষ্ট এল পি ইউ পিৰ কাৰণে হ'ব আৰু বাকীখিনি মাধ্যমিকৰ কাৰণে হ'ব গতিকে আমি 15,000ৰ লগত যদি আৰু 8,000 যোগ দিওঁ 23,000ৰ অধিক পোষ্ট প্ৰায় 24,000 ওচৰা-ওচৰি পোষ্ট হ'বগৈ গতিকে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে এটা সোণালী সুযোগ বুলি ক'ব লাগিব কিয়নো ইমান সংখ্যক পোষ্ট বিগত বৰ্ষবিলাকত একেলগে কিন্তু ওলোৱা নাছিল গতিকে যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে এতিয়ালৈকে চাকৰিৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে এটা সোণালী সুযোগ এল পি ইউ পিৰ ক্ষেত্ৰতো এল পি আৰু ইউ পি মিলাই যদি নতুনকৈ আৰু বিজ্ঞাপন হয় তেতিয়া প্ৰায় 12,000 মান পোষ্ট হ'ব সমগ্ৰ অসমত BTC মিলাই আৰু মাধ্যমিকৰ ক্ষেত্ৰতো ঠিক তেনেদৰে প্ৰায় 12,000 মান পোষ্ট হ'বগৈ ইতিমধ্যে মাধ্যমিকৰ ক্ষেত্ৰত 9,000 অধিক পোষ্ট হৈছে আৰু 3,000 বা তাতকৈ অধিক পোষ্ট যদি আৰু ওলাই বিজ্ঞাপন হৈ যায় তেতিয়া মাধ্যমিকৰ ক্ষেত্ৰতো 12,000 মান হ'বগৈ এল পি ইউ পিৰ ক্ষেত্ৰতো 12,000 মান হ'বগৈ ইতিমধ্যে এল পি আৰু ইউ পিৰ ক্ষেত্ৰত 5,550টা DW আসামৰ ফালৰ পৰা বিজ্ঞাপন হৈছে আৰু BTCৰ ক্ষেত্ৰতো আপোনালোকে জানে যে SIU এপ্ৰুভেল পোষ্ট প্ৰায় 1200 মান আছে বুলি এটা আনঅফিচিয়েল তথ্যত প্ৰকাশ পাইছে যদিও এতিয়ালৈকে পোষ্টৰ সংখ্যাটো এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই গতিকে সমগ্ৰ অসমতে এল পি আৰু ইউ পি আৰু যদি 5,000 পোষ্ট ওলায় মাৰ্চৰ আগতে বিজ্ঞাপন ইতিমধ্যে যদি প্ৰকাশ কৰে তেতিয়া এল পি ইউ পিৰ ক্ষেত্ৰতে প্ৰায় 12,000 মান পোষ্ট হ'বগৈ গতিকে যথেষ্টখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ কাৰণে এটা সুযোগ আহিব আৰু টেট উত্তীৰ্ণ সৰহসংখ্যক প্ৰাৰ্থীয়ে পাবগৈ আৰু ইতিমধ্যে আপোনালোকে জানে যে এল পিৰ ক্ষেত্ৰত BEdখিনি বাদ পৰি যাব আৰু NISৰ ক্ষেত্ৰতো মহামান্য সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান সি এটা প্ৰভাৱ বিস্তাৰ কৰিব গতিকে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে এটা সোণালী সুযোগ বুলি আমি ক'ব লাগিব আৰু মাধ্যমিকৰ ক্ষেত্ৰতো টেটকাম ৰিক্ৰুটমেণ্টৰ জৰিয়তে হাইস্কুলতে হওক বা হায়াৰ ছেকেণ্ডেৰীতে যিসকলে তেওঁলোকে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা সোণালী সুযোগ ইতিমধ্যে প্ৰায় 9,000কৈ অধিক পোষ্টৰ বিজ্ঞাপন হৈ গৈছে আৰু শিক্ষামন্ত্ৰী মহোদয়ে কোৱা মতে যদি আৰু 8,500 পদ ওলাই তাৰ যদি 3,000 বা তাতকৈ অধিক পদ মাধ্যমিকৰ হয় তেতিয়া মাধ্যমিকৰ ক্ষেত্ৰতো পোষ্টৰ সংখ্যা বাঢ়ি যাবগৈ মুঠ 12,000 অধিক পোষ্ট হ'বগৈ গতিকে আমি সকলো মিলাই যদি ক'ব পাৰোঁ প্ৰাথমিক শিক্ষাত এল পি ইউ পি মিলাই 12,000 অধিক পোষ্ট হ'বগৈ যদি আৰু নতুনকৈ শিক্ষামন্ত্ৰীয়ে কোৱা পোষ্টখিনি বিজ্ঞাপনলৈ আহি যায় আৰু মাধ্যমিকৰ ক্ষেত্ৰতো 12,000 অধিক পোষ্ট হ'বগৈ বা ওচৰা-ওচৰি হ'বগৈ অৰ্থাৎ মুঠ প্ৰায় 24,000 ওচৰা-ওচৰি পোষ্ট হ'বগৈ আৰু এনেধৰণৰ এটা সোণালী সুযোগ যাৰ কাৰণে প্ৰাৰ্থীসকলে অপেক্ষা কৰি আছিল যদিও বা এল পি ইউ পিৰ মেধা তালিকা প্ৰকাশৰ ক্ষেত্ৰত কিছু পলম হৈছে প্ৰাৰ্থীসকল চিন্তাত আছে কিন্তু তাৰ বিপৰীতে শিক্ষামন্ত্ৰী মহোদয়ৰ এই ঘোষণাই যোৱাকালিৰ ঘোষণাই প্ৰাৰ্থীসকলৰ মাজত আনন্দ জোৱাৰ তুলিছে কিয়নো বহুতেই এইবাৰ সুযোগ পাব আৰু ইতিমধ্যে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অহা বছৰ বিহুৰ আগতেই এপ্ৰিল মাহৰ আগতেই 25 চনৰ সকলোখিনি কাম শেষ হ'ব আৰু প্ৰায় ইয়াৰ লগতে ADRই হওক বা অন্যান্য অসম পুলিচৰে হওক সকলো মিলাই মুঠ 35,000 অধিক পোষ্টৰ নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে গতিকে যিসকলে টেট কামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকে পঢ়া শুনাখিনি তীব্ৰতৰ কৰক আৰু এল পি ইউ পিৰ কাৰণে যিসকলে এটা চাকৰি ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণেও এটা আশাৰ বতৰা লৈ আহিছে আৰু যদি নতুন পোষ্টৰ বিজ্ঞাপন হয় নিশ্চয় ভাল হ'ব কম নম্বৰ থকা প্ৰাৰ্থীও এইবাৰ সুযোগ পাব আৰু আমিও আশা কৰোঁ যে সকলো টেট উত্তীৰ্ণই এটা সুযোগ পাওক আপোনালোকৰ আশা আকাংক্ষাবিলাক পূৰণ হওক
আমিও DW ফালৰ পৰাই হওক বা শিক্ষা বিভাগৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব দেখা যায় যে কিছু প্ৰাৰ্থীয়ে বিৰূপ কমেণ্ট কৰিবলৈ চেষ্টা কৰে কিন্তু আমি সকলোখিনি শিক্ষা বিভাগৰ যি আপডেট পাওঁ লগালগ আপোনালোক দিবলৈ চেষ্টা কৰোঁ গতিকে যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যটোৰ ওপৰত বেছ কৰি আমি পূৰ্বৰ বিজ্ঞাপন দিয়া পদসমূহ সুযোগ কৰি এইখিনি বিশ্লেষণ আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আজিলৈ